আছা কোকৰাঝাৰ জিলা সমিতিৰ এটা সজাতি দলে মঙলবাৰে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত থকা সৰলপাৰা আদিবাসী অধ্যুষিত অঞ্চলত ভ্ৰমণ কৰি সাধাৰণ ৰাইজৰ পৰা সমস্যাৰ বুজ লয়। উক্ত অঞ্চলসমূহত বৰ্তমান বন্যহস্তীৰ উপদ্ৰৱ দিনে দিনে বাঢ়ি আহিছে। এতিয়ালৈকে সৰলপাৰাৰ আমগুৰি নামৰ গাঁৱত প্ৰায় 14-15খনমান ঘৰ বাৰী বন্যহস্তীয়ে ভাঙি তহিলং কৰিছে। কিন্তু পৰিতাপৰ বিষয় যে আজি 14-15 দিন উকলি যোৱাৰ পিছতো বন সুৰক্ষা বিষয়া বা বৰ্তমান শাসনাধিষ্ঠিত থকা বিটিআৰ চৰকাৰেও কোনো গুৰুত্ব দিয়া নাই। লগতে বিটিআৰত সদায় পৰিৱৰ্তনৰ শ্লোগান দি থাকেও সৰলপাৰা আদিবাসী গাঁও এলেকাত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। আদিবাসীসকলক কেৱল মাহিয়েৰ চকুৰে চোৱা হয়। বৰ্তমান সৰলপাৰা বন্য গাঁওখন 30 নং পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰে কোনো খা খবৰ লোৱা নাই। লগতে উক্ত সমষ্টিৰ MCLA হাগ্ৰামা মহিলাৰীৰ প্ৰাক্তন BTC চিফ হয়। ইমান বাঘা বাঘা ৰাজনৈতিক নেতা থকাৰ পিছতো আজি আদিবাসী ৰাইজে কোনো ধৰণৰ সঁহাৰি পোৱা নাই। এইটো অতি দুৰ্ভাগ্যজনক। গতিকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কোকৰাঝাৰ জিলা সমিতিয়ে BTC চৰকাৰক সকীয়াই দিয়ে যে অতি শীঘ্ৰে দুৰ্ভগীয়া পৰিয়ালসমূহক পৰ্যাপ্ত পৰিমাণৰ সাহায্য পায়, অন্যথা আগন্তুক দিনত ইয়াৰ জবাব আদিবাসী ছাত্ৰ সন্থাই দিব বুলি কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি পাউল টুডুৱে মন্তব্য কৰে। উপস্থিত আছিল উপসভাপতি ৰিকি হাজদা, সাংগঠনিক সম্পাদক সুনিৰাম টুডু সহ সাংগঠনিক সম্পাদক জুৰেন হাজদা, প্ৰচাৰ সম্পাদক লক্ষীৰাম হেমব্ৰম। सबके जोहार। मोर नाम श्री पाउल टुडू, सदৌ অসম আদিবাসী ছাত্ৰ সন্থা কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি হয়। যোৱা 1 তাৰিখত আমি কোকৰাঝাৰ জিলা সমিতি উদ্যোগত এটা কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহ সভা ৰাখিছিলোঁ। তাত কিছুমান আমি প্ৰস্তাৱ লৈছিলোঁ। তো প্ৰস্তাৱ অনুসৰি আমি কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত যিমান কেইটা আঞ্চলিক সমিতি আছে আমি এই আগষ্ট মাহত সব আঞ্চলিক সমিতিক ভিজিট কৰিম। তো আমি প্ৰথমবাৰৰ কাৰণে আজি সৰলপাৰা আঞ্চলিক ভিজিট কৰিলোঁ হয়। যেহেতু 1 সপ্তাহত আগত আমাৰ সৰলপাৰা আঞ্চলিকৰ সভাপতি সম্পাদকে আমাক ফোন কৰি অৱগত কৰিছিল যে ইয়াত যেহেতু বহুত ভিতৰুৱা অঞ্চল আৰু এই ভিতৰুৱা অঞ্চলত বাৰিষা কালত বন্য হাতীৰ উপদ্ৰৱটো বহুত চলি আছে। তো আমি সময় দিব নোৱাৰাৰ কাৰণে আমি পৰা নাছিলোঁ। যদিও আজি আহিছোঁ, আহি আমি যিবিলাক জেগাত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে বা আমাৰ আদিবাসী ৰাইজৰ ঘৰ বাৰী নষ্ট কৰিছে এইটো আমি ভিজিট কৰি চাই আহিলোঁ। তো তাত যাই সঁচাকৈ আমাৰ মনটো বহুত কান্দিছে বা দুখ লাগিছে। যেহেতু আমাৰ আদিবাসী ৰাইজ ইমান বেকৱাৰ্ড এৰিয়াত আছে আৰু ইমান সমস্যাৰ মাজত আছে, এইটো আজি বহুত বেয়াকৈ আমি ফিল কৰিলোঁ। তো ইয়াৰ পৰা আমি যিমান আমাৰ ৰাইজ আছে, ৰাইজৰ পৰা আলোচনাৰ মাজত আমি কথাবিলাক সুধিলোঁ। তেতিয়া সিহঁতৰ পৰা এটা কথা গম পালোঁ যে ইয়াত যেহেতু BTCত ৰুলিং গভৰ্ণমেণ্ট চলি আছে, UPPL আৰু BJP এলায়েন্স চৰকাৰ চলি আছে। তো UPPLৰ ইয়াত কৰ্মীবিলাক আছে, মেম্বাৰবিলাক আছে, প্ৰাইমেৰী কমিটি আছে। এই প্ৰাইমেৰী কমিটিবিলাকক জনোৱা হৈছিল যে হাতীয়ে আমাৰ ঘৰ দুৱাৰ নষ্ট কৰিছে। কিন্তু জনোৱাৰ পিছতো আজিলৈকে 1 সপ্তাহ 10-12 দিন উকলি গ'ল, আজিলৈকে কোনো মানুহে তাত চাবৰ কাৰণে অহা নাই। না UPPLৰ না অপজিশ্যন পাৰ্টিৰ কোনেও চাবৰ কাৰণে অহা নাই। এইটোতো বাদ দে, ইভেন সিহঁতৰ যে ঘৰ বাৰী নষ্ট কৰিছে, সিহঁতক যে এক সাজ খাবৰ কাৰণে ছাপৰ্ট দিব লাগে এইটোও দিয়া নাই। তো আমি আজি এই মঞ্চৰ পৰা আমি সকীয়াই দিছোঁ BTC চৰকাৰক তথা BTC চৰকাৰক যে আপুনি যেহেতু আমাৰ আদিবাসী ৰাইজৰ ভোট দি জিকা আৰু আজি ৰাজা হৈ আপুনি কাম কৰি আছে। তো আমি চেষ্টা কৰিলে আগন্তুক BTC ইলেকশ্যনত আপোনাক এই ৰজাৰ পদৰ পৰা আপোনাক উফৰাই দিব পাৰিম, যদি আপুনি এনেকুৱা সমস্যাত আমাৰ মানুহৰ প্ৰতি মাত নামাতে। তো আমি আহ্বান কৰিব বিচাৰোঁ যে আপুনি আহক আৰু চাই যাওক, ভিজিট কৰি যাওক। আমাৰ আদিবাসীৰ যিমান জ্বলন্ত সমস্যা ইয়াত চলি আছে এইটো ওপৰত আপুনি মাত মাতক। যেহেতু এই এৰিয়াৰ বুদ্ধিজীৱী গাঁওবুঢ়া সন্থাৰ পৰা লগতে আমাৰ ছাত্ৰ সন্থাৰ পৰা গম পাইছোঁ অলপ কেইদিনৰ আগত আমাৰ 30 নং সমষ্টিৰ MLA লৰেন্স ইছলাৰীয়ে আমাৰ ইয়াত এটা সৰলপাৰা পিকনিক স্পট আছে, ইয়াত আহিছিল আৰু ইয়াত আহি এখেতসকলৰ লগত আলোচনা কৰি কৈ গৈছিল যে 15-16টামান JCP লগাই আপোনালোকৰ ৰাস্তাবিলাক ঠিক কৰি দিম, কিন্তু আৰু ৰাস্তাটো আমি ধৰাই দিম বুলি কৈছিল। কিন্তু আজি চাবলৈ পাইছোঁ অকল মুখেৰে সি কৈ গৈছে, কিন্তু আজিলৈকে না এটা JCP চাবলৈ পাইছোঁ না আমাৰ ৰাস্তাবিলাক ভাল হৈছে। আজি অহাৰ সময়ত আমি এনেকুৱা ৰাস্তা পালোঁ, যিমান আমাৰ নেপালী গাঁও আছে সেইবিলাকতো টোটেল ৰাস্তা CC ব্লক। আমাৰ আদিবাসী গাঁও সোমোৱাৰ লগে লগে একেবাৰে কাঁচা ৰাস্তা। কিয় তেনেকুৱা চলি আছে?
ইয়াত কি বুজাই আছে মানে আমাৰ আদিবাসী ৰাইজক মাহিমায়ৰ চকুৰে চাই আছে। তো মই আহ্বান কৰিব বিচাৰিছোঁ যে যাতে আহি ৰাস্তাবিলাক ঠিক কৰি যায়, কাৰণ এনেকা আমি অনুভৱ কৰিলোঁ ৰাস্তা হয় নে নদী হয়, নদী হয় নে ৰাস্তা, আমি নদীৰ ওপৰেদি যাই আছোঁ না ৰাস্তাৰ ওপৰেদি যাই আছোঁ, এইটো অনুভৱ কৰিলোঁ। এইটোৰ কাৰণে আমি আহ্বান কৰিব বিচাৰিছোঁ আৰু সকীয়াই দিছোঁ, খালি ইলেকশ্যনৰ সময়ত আহি ডাঙৰ ডাঙৰ লেকচাৰ দি টপ দি নহ'ব, এনেকা জৰ্জৰিত সমস্যাৰ সময়তো আপোনালোকে আহি চাব যাব লাগিব। লগতে আজি এটা ৰেজলিউশ্যন পাছ কৰিছোঁ ইয়াত আলোচনা কৰি যে আমাৰ যিহেতু আদিবাসী ৰাইজ অতি লিখা পঢ়াৰ ক্ষেত্ৰত পিছপৰা, তো আজি এই মঞ্চৰ পৰা আমি এটা শ্লোগান ওলাইছোঁ বা শ্লোগান ঠিক কৰিলোঁ যে ঘৰে ঘৰে শিক্ষা তেতিয়াহে আদিবাসীৰ ৰক্ষা। এইটো আজিৰ পৰা শুৰু কৰিম আৰু এইটো প্ৰত্যেক এৰিয়াতে হ'ব। আৰু লগতে যেহেতু আগন্তুক BTC ইলেকশ্যন আহি আছে, BTC ইলেকশ্যনৰ সময়ত বা MLA ইলেকশ্যনৰ সময়ত আমাৰ আদিবাসীৰ ভোটটো সদায় কমেই পল হৈ আছে। এইটোৰ কাৰণে আমি সব আঞ্চলিক ভিজিট কৰাৰ পিছত সব আঞ্চলিকৰ অন্তৰ্গত থকা গাঁওবুঢ়া সন্থা বুদ্ধিজীৱী কেইটাৰ লগত বহি আলোচনাৰ মাধ্যমত আমি সিদ্ধান্তটো ল'ম যে আমাৰ বাহিৰত এতিয়া 40% 50% মানুহ বাহিৰত কাম কৰিবৰ কাৰণে গৈছে, সিহঁতে কিন্তু ইলেকশ্যনৰ সময়ত নাহে, সিহঁতক আমি কেনেকৈ আনিব পাৰিম সেইটোৰ ওপৰতো আমি আলোচনা বা চৰ্চা কৰি আছোঁ। তো আজি এই সৰলপৰা আঞ্চলিক ভিজিট কৰাৰ উদ্দেশ্য এইবোৰেই আছিল। লগতে মই বাৰম্বাৰ আহ্বান কৰিব বিচাৰিছোঁ BTC প্ৰশাসনক বা BTC চৰকাৰক সৰলপৰা এৰিয়াত যাতে আহি ইয়াত থকা আদিবাসী ৰাইজৰ সমস্যাটো বুজ লয় আৰু এইটোৰ ওপৰত যাতে মাত মাতে, তেতিয়াহে যে BTC চৰকাৰে যোনটো আমাৰ আদিবাসীৰ পৰা আশা কৰি আছে ভৱিষ্যত দিনত এইটো পূৰণ হ'ব, নহ'লে এইটোৰ বিপৰীত আমি যাবৰ কাৰণে আদিবাসী ৰাইজ তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সাজু হৈ আছোঁ। ধন্যবাদ আৰু জোহাৰ। প্ৰথমে জোহাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা হয় আমাৰ ফিল্ড ভিজিট চলি আছে কোকৰাঝাৰ জিলা সমিতিৰ প্ৰত্যেক আঞ্চলিক ভিজিট কৰি আছোঁ। তো আমি খবৰ পাইছিলোঁ 10-15 দিনৰ আগত যে সৰলপৰা এৰিয়াত বন্য হাতীৰ উপদ্ৰৱ চলি আছে, আমাৰ আদিবাসী ৰাইজৰ বহুত ফেমিলি নষ্ট কৰিছে। তো সেই সাপেক্ষে আমি আজি দিনটো এখেতসকলৰ লগত আলোচনা কৰি আহিছোঁ। তো আজি আমি চাই আছোঁ, ইয়াত চাই আছোঁ এটা ঘৰ, এইটো টোটেল নাইকিয়া হৈ গৈছে, এইটো টোটেল হাতীয়ে বন্য হাতীয়ে নষ্ট কৰিছে। ইয়াত এটা ঘৰ আছিল, এইটো টোটেল বন্য হাতীয়ে নষ্ট কৰিছে। তো আমি এইখিনি সময়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হয় আমি BTC প্ৰশাসন তথা BTC চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ, যেহেতু আমাৰ আদিবাসী ৰাইজ ঢেৰ আছে সৰলপৰা এৰিয়াত 26টা গাঁও আছে, 26টা গাঁৱৰ ভিতৰত আজি আমি ইয়াত আহিছোঁ আমগুৰি গাঁও। তো আমগুৰি গাঁৱৰ প্ৰায়ভাগ ঘৰে বন্য হাতীয়ে নষ্ট কৰি পেলাইছে। তো আজিলৈকে কোনো ফালৰ পৰা সঁহাৰিটো পোৱা নাই। এখেতসকলে কথা মতে আমি আলোচনা কৰিলোঁ, বুজ ল'লোঁ, সিহঁতে এই গাঁৱৰ ৰাইজবিলাকে কৈ আছে যে আমি UPPLৰ প্ৰাইমাৰীৰ দলৰ মানুহক আমি খবৰ জনাইছোঁ, যদি খবৰ জনায়ো আজি 10-15 দিন অকলি গ'ল, আজিলৈকে চাবৰ কাৰণে অহা নাই বা এক সঞ্জাও চাউলো দি যোৱা নাই বা ইয়াত টিন লাগিব, প্লাষ্টিক লাগিব, কি লাগিব ঘৰ বনাবৰ কাৰণে এইটো সাহায্যটো দি যোৱা নাই। খালি ভোটৰ সময়ত আহিব, ভোট খুজিব আৰু যাব, এইটোতো নহয় না, দুখৰ সময়তো থাকিব লাগে। আমি জনামতে এইটো আমাৰ MCLA হাগ্ৰামা মহিলাৰীৰ সমষ্টি হয় আৰু আমাৰ ৰোলিং গভৰ্ণমেণ্ট MLA লৰেন্স ইছলাৰীৰ সমষ্টি হয়। তো ইমান ডাঙৰ ডাঙৰ বাঘা নেতা আছে BTCৰ, এই ডাঙৰ ডাঙৰ বাঘা নেতা থকাৰ সত্ত্বেও আজিৰ দিনত আমাৰ আদিবাসী ৰাইজসকল ইমান সমস্যাত ভুগি আছে আৰু এইটো খবৰ পায়ো ইয়াত চাবৰ কাৰণে ভিজিট কৰিবৰ কাৰণে নাহে কিয়? যদি এনেকাই থাকে ভিজিট কৰিবৰ কাৰণে নাহে, তেনেহ'লে আগন্তুক BTC ইলেকশ্যনত আৰু MLA ইলেকশ্যনত ইয়াৰ জবাবটো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তথা আমাৰ সৰলপৰা ভাষী ৰাইজে ইয়াৰ জবাবটো দিব। কাৰণ ইয়াত বহুত প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে আমাৰ ৰাইজ থাকিবৰ কাৰণে, কাৰণ আমাৰ এটাই হাতিয়াৰ হৈছে ভোট। এই ভোট দি আমি যিকোনো মানুহক হাৰা মানুহকো আমি জিকাব পাৰিম, জিকা মানুহকো হাৰাব পাৰিম, এনেকুৱা আমাৰ এটা ডাঙৰ হাতিয়াৰ হয়। যদি এই হাতিয়াৰ ল'বৰ সময়ত সিহঁতে দৌৰি আহে, কিন্তু এনেকুৱা ঘৰ বাৰী যেতিয়া নষ্ট কৰে তেতিয়াৰ সময়ত কিয় দৌৰি নাহে? এইটোৰ কাৰণে আমি আহ্বান জনাইছোঁ, লগতে সকীয়াইও দিছোঁ যাতে BTC গভৰ্ণমেণ্টে এইসকল দৰিদ্ৰ পৰিয়ালৰ মানুহক সাহায্য যাতে অতি শীঘ্ৰে আগবঢ়ায় আৰু ভিজিট কৰিবৰ কাৰণে আহে। ধন্যবাদ আৰু জোহাৰ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কোকৰাঝাৰ জিলা সমিতি হয় সৰলপৰা আঞ্চলিকক ভিজিট কৰিছোঁ, যিহেতু আমি যোৱা এসপ্তাহৰ আগত খবৰ পাইছিলোঁ আমাৰ সৰলপৰা আঞ্চলিকৰ আণ্ডাৰত 26টা গাঁও আছে, 26টা গাঁৱৰ
ভিতৰত কিছুমান গাঁৱত বন্য হাতীৰ উপদ্ৰৱ চলি আছে। তো আমি সময় পোৱা নাছিলোঁ ভাবে আজি আহিলোঁ। আজি আহি আমি চাই আছোঁ যে এই চৰলপাৰা অঞ্চলৰ আমগুৰি গাঁৱত প্ৰায়ভাগ ঘৰেই মানে বন্য হাতীয়ে ভাঙি পেলাইছে। তো মই অনুৰোধ কৰিব বিচাৰিছোঁ BTC চৰকাৰ তথা দেৱৰগাঁও সমষ্টিৰ MCLA লগতে 30 নং সমষ্টিৰ MLA লৰেন্স ইছলাৰী, ইয়াত যেহেতু বাঘা বাঘা দুজন লিডাৰ আছে, হাগ্ৰামা মহিলাৰ এজন হয় BTC বা MCLA হয়, আৰু লগতে লৰেন্স ইছলাৰী ৰানিঙৰ MLA হয়। তো ইমান বাঘা বাঘা লিডাৰ থকা সত্ত্বেও আজি ইমান ভিতৰুৱা অঞ্চলত বন্য হাতীৰ ইমান উপদ্ৰৱ চলি আছে। এইটো খবৰ পায়ো সিহঁতে আজিলৈকে ভিজিট কৰিবৰ কাৰণে অহা নাই। আৰু লগতে আমাৰ আদিবাসী ৰাইজ যে কিমান জৰ্জৰিত সমস্যাৰ লগত যুদ্ধ হৈ আছে বা কিমান তেনেকুৱা পৰিৱেশত মানে সমস্যা মোকাবিলা কৰি আছে, এইটোৰ ক্ষেত্ৰত সিহঁতে এবাৰো খবৰ লোৱা নাই। আমি জনামতে চৰলপাৰা এৰিয়াৰ বাসিন্দাৰ পৰা জনামতে যিহঁতে অলৰেডি UPPL প্ৰাইমাৰী কমিটিক জনাইছিল, জনোৱাৰ পিছতো আজিলৈকে খা খবৰ দিয়া নাই। এখেতসকলক সাহায্য দিব লাগে, সাহায্যটো দিয়া নাই। তো আজি এই মঞ্চৰ পৰা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আহ্বান কৰিব বিচাৰিছোঁ, যিহেতু আগন্তুক BTC ইলেকশ্যন আহি আছে। তো আমাৰ আদিবাসী মানুহ যদি এনেকুৱা সমস্যাৰ ক্ষেত্ৰত এনেকুৱা সাহায্য যদি নাপায়, তেনেহ'লে আগন্তুক দিনত আমি কেনেকৈ আমি গভৰ্ণমেণ্টক ছাপোৰ্ট কৰিম? কাৰণ সিহঁতে খালি ভোটৰ সময়ত আহে, ভোটৰ অংকত আহে আৰু খালি ভোট খুজে কয় কি আপোনালোকে ভোট দিয়ক, আমি আপোনালোকৰ সমস্যাটো সমাধান কৰিম। আজি ইয়াত সোলাৰ ফেন্সিং লাগিব, যিহেতু সোলাৰ ফেন্সিং নোহোৱাৰ কাৰণে আজি হাতীয়ে বহুত উপদ্ৰৱ চলাই আছে। তো এইটোৰ কাৰণে আমি অনুৰোধ কৰিব বিচাৰিছোঁ BTC গভৰ্ণমেণ্ট তথা আমাৰ ৰানিঙৰ MLA আৰু লগতে MCLA দুজনকে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আপোনালোকে আহি এই অঞ্চলটো ভিজিট কৰে, লগতে পৰ্যাপ্ত পৰিমাণৰ যিবিলাক ক্ষতি হৈছে এই ক্ষয়ক্ষতিৰ পৰিমাণটো যাতে দিয়ে, লগতে পৰ্যাপ্ত পৰিমাণৰ যি সিহঁতক সাহায্য দিব লাগে এইটো যাতে দিয়ে, এইটো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা অনুৰোধ কৰিলোঁ।